NEET UG 2024 fill up কৰাৰ অনলাইন এপ্লিকেশন fill up কৰাৰ আগত যোনটো NTA 5টা ইনফৰমেশন ফলো কৰিব দিছে ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন দিছে তো হেটোৰ ওপৰতে ভিডিও বনাম তো বহুতে জানে থাকে যোনে কোচিং কৰি আছে টাউনত থাকে তো হিয়তে অলৰেডি জানে তো এইটো ভিডিও হিয়তে স্কিপ কৰিব পাৰে এইটো মেইনলি যোন কেজন ফ্ৰেশ এক্সাম দি আছে হায়াৰ সেকেন্ডাৰী পিছতে দিব ডাইৰেক্টলি তাৰ পিছত যোনসকলে নাজানে গাঁৱত থাকে হিয়তৰ কাৰণে স্পেশালি এই ভিডিওটো তো ভিডিওটো হেখলৈকে চাব গোটেইখিনি ইনস্ট্ৰাকশন পাঁচটা এটা এটাকে কৈ যাম যোনখিনি এনটিএ ইনফৰমেশন বুলেটিনতে দিছে যে ফৰ্ম ফিল আপ কৰাৰ আগত কি পাঁচটা নিয়ম মানি ল'ব লাগিব নহলে আপোনাৰ এপ্লিকেশন কেনসেল হৈ যাব পাৰে এই পাঁচটা মেইন ইনফৰমেশন যোনটো নেকি এনটিএ ফলো কৰিব দিছে NEET UG 2024 ৰ যদি ফৰ্ম ফিল আপ কৰিব লাগে আপোনালোকে মাস্ট বি ফলো কৰিবই লাগিব নকৰিলে আপোনাৰ এপ্লিকেশন কেনসেল হৈ যাব পাৰিব তো এইকেইটা কি হল প্ৰথমটো দিছে যে আপুনি অফিচিয়েল ওয়েবসাইট যোনটো যাব লাগে হে ওয়েবসাইটত গৈ পিনে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু হেতু ওয়েবসাইটটো হলগে যে exam.nta.ac.in/nwt NEET এটো অফিচিয়েল ওয়েবসাইটত মই লিখি দিম তলত এটো ওয়েবসাইটত গৈ পিনে হে আপুনি অনলাইন ফিল আপ কৰিব লাগিব আৰু এপ্লিকেশন সেকেন্ডটো হল এপ্লিকেশন ফৰ্ম মাস্ট বি অনলাইন মোডতে কৰিব লাগিব যে অফলাইন আপুনি ফৰ্ম উলালে প্ৰিন্ট আউট লিখি পিনে আপুনি যদি অফিসত পঠাই দিয়ে একো লাভ নহব অনলাইনে কৰিব লাগিব পেমেন্ট খিনি অনলাইনে কৰিব লাগিব থাৰ্ডটো হল only one application must be submitted by the candidate এটা এটা কমন মিস্টেক হয় যে বহুত ষ্টুডেন্টে এনেকা কৰে যে ফর্ম ফিল আপ কৰিলো কৰবাত ভুল হৈ গৈছে কাৰণে তাৰ পিছত আকৌ একটা নতুন ফর্ম মানে ফিল আপ কৰি দিও তো লগইন আইডি দুটা হৈ যাব পাৰে কিতেবা বা এপ্লিকেশন নাম্বার দুটা হৈ যাব পাৰে এনেকুৱা কন্ডিশনত আপোনাৰ এপ্লিকেশনটো ক্যান্সেল হৈ যাব পাৰে তো সেই কাৰণে বহুত ধ্যান দি পিনে একবাৰে সাবমিট কৰিব চেক কৰি পিনে একবাৰ সাবমিট কৰিব কেতিয়াবা কোনো ভুল ওলালে কাৰেকশন উইন্ডো ওলাই তো হেতু তিমান মেজৰ প্ৰবলেম নাই তো বেটাৰ যে আপুনি একবাৰতে শিওর শর্ট হৈ লওক আৰু ফটো হল যোনখিনি ইনফৰমেশন বুলেটিন দিছে এই গুটেইখিনি পঢ়ি মাস্ট বি ফলো কৰি তাৰ পিছতে ফৰ্ম ফিল আপ কৰিব আৰু ফিফথটো হল যে আপুনি ইমেইল এড্ৰেছ আৰু যোনটো ফোন নাম্বাৰ দিছে আইদাৰ নিজৰ ক্যান্ডিডেটৰ নিজৰটো দিয়ক নহলে গাৰ্ডিয়ানৰ দিয়ক তেনেহলে ইয়াত যিমানখিনি আপডেট আহি থাকে তো আপোনালোকে পাই থাকিব বেলেগৰ দিলে জৰ কৰবাত গলে আপোনাৰ কম্পিউটাৰ দোকানত গৈ পিনে কলে দাদা ফিল আপ কৰি দিয়ক তো আপোনাৰ ইমেইল এড্ৰেছ না ফোন নম্বৰ না হেতে কি কৰিলে নিজৰটো দি থৈ দিলে তো এনেকুৱা আপোনাৰ কিবা এটা গন্ডগোল হল আপোনাৰ এক্সাম সেন্টাৰ কেতিয়া আহিব সব আপডেট আহি যায় কেটা বজাত এক্সাম আছে কেটা বজাত আপুনি পাব লাগিব কেটা বজাত চেক ইন কৰিব লাগিব আপোনাৰ বাকি ইনভেস্টি মানে কি কয় চেক কৰাৰ কাৰণে কেতিয়াবা এক্সাম হলত সোমাব লাগিব আগতীয়াকে তো এইবিলাক সব ইনফৰমেশন মোবাইলত আহি যাব আৰু ইমেইলত আপোনাৰ সব ডিটেইলছ আহি যাব কেতিয়াবা OMR যেতে এক্সাম দিয়াৰ পিছত ৰিজাল্ট ইমেইলত আহি যায় তো এইবিলাক সব সুবিধা থাকি যায় মানে যে আপুনি এসআই মানে নাম্বাৰটো আৰু যদি ইমেইল আইডিটো কাৰেক্ট দিয়ে আৰু নিজৰটো দিয়ে তো সেই কাৰণে আপোনাৰ বা আপোনাৰ পেৰেন্টছৰ মানে গাৰ্ডিয়ান বা ক্যান্ডিডেটৰ নাম্বাৰ আৰু ইমেইল আইডি দিয়াটো প্ৰিফাৰেবল হয় বেলেগৰ দিলেও হৈ যাব কিন্তু আপুনি ইনফৰমেশন খিনি নাপাব তো এইখিনি মাস্ট বি ফলো কৰিবই আৰু তাৰ বাহিৰেও বাকিখিনি একবাৰ ভালদৰে ইনফৰমেশন বুলেটিন সকলোৱে পঢ়ি ল'ব তাৰ পিছতে ফৰ্ম ফিল আপ কৰিব টাইম আছে এতিয়া তো জটফট কৰি পিনে ভুল নকৰিব লাহে ধীৰে ভালকে কৰিব আৰু নিট ৰিলেটেড আপডেট দি থাকিম এতিয়া আকৌ সিজন আহিলে নিটৰ কাৰণে তো আপডেট পাই থাকিব হেতু কাৰণে সাবস্ক্ৰাইব কৰিব ফলো কৰিব আৰু সকলো লগত শ্বেয়াৰ কৰি দিও ফেসবুকতো ফলো কৰিব পাৰে বাই বাই